হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ হিন্দীৰ পাঠ 2 নাম হ'ল স্বৰমালা এই পাঠটোৰ মই সকলো তোমালোকৰ প্ৰশ্ন উত্তৰ দিম অভ্যাস মালাৰ আৰু লগতে তোমালোকক এই স্বৰমালা যি কবিতাটো আছে এইটো ধুনীয়াকৈ পঢ়াইও দিম যাতে তোমালোকে পঢ়ি লৈ তোমালোকৰ মেম বা ছাৰক ইমপ্ৰেছ কৰিব পাৰা ঠিক আছে আৰু অভ্যাস মালাৰ কি প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কোনবোৰ আহি থাকে আৰু কোনবোৰ নাহে সেইবোৰো কৈ দিম যাতে তোমালোকে পৰীক্ষাত ভালকৈ পাছ কৰিব পাৰা আৰু ভাল নম্বৰ এটা স্ক'ৰ কৰিব পাৰা অ'কে চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা মই তোমালোকক অনলাইন পঢ়াওঁ মানে অনলাইন টিউশ্যন কৰোঁ সকলো ছাবজেক্টৰ আৰু লগতে সকলো ছাবজেক্টৰ সকলো চেপ্টাৰৰ MCQ মাজৰ কুৱেশ্যন এইবোৰো দিওঁ চ' সেইবোৰ ক'ৰ পৰা পাবা কেনেকৈ পাবা এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম ভিডিঅ'টো চাই থাকা এতিয়া প্ৰথমে আমি আহা স্বৰমালা কবিতাটো এবাৰ ৰিডিং কৰি লওঁ মোৰ পৰা শুনি তোমালোকেও ৰিডিং কৰিবা বা মোৰ লগে লগেও ৰিডিং কৰিব পাৰা পাঠটোৰ নাম হ'ল স্বৰমালা अनार के दाने लाल लाल आम भी है मीठे रसाल इमली की चटनी इतनी खट्टी ईख का रस मगर मीठा जी उल्लू सोता रहता दिन भर ऊत कराता रेगिस्तान का सफ़र ऋषि मुनि बड़े ज्ञानी होते ऋषभ को हम बैल भी कहते एरी ठोक कर सलाम करते ऐनक लगाकर तराजी परते ओखली भरती है अनाज से औरत आदमी संग संग भरते अंगूर खत्ते हैं लोमड़ी कहती आंगन में लोग लगाते तुलसी ঠিক আছে এইটো আছিল তোমালোকৰ কবিতাটোৰ ৰিডিং সো তোমালোকে চাই শুনি পঢ়িবা এতিয়া অভ্যাস মালাটো তোমালোকৰ চাও অভ্যাস মালাৰ সলিউশন কৰোঁ তাৰ আগতে কৈ দিওঁ এই যোনটো স্বৰমালা কবিতা এইটো তোমালোকে 8 খাৰি বা 10 খাৰি মুখস্থ কৰিবা পৰীক্ষাত আহিব পাৰে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এতিয়া অভ্যাস মালাৰ 1 নম্বৰ কোৱেশ্চনটো তোমালোকক কৈছে এই যোনবোৰ ছবি দিছে এই ছবিবোৰ চাই তোমালোকে এইবোৰ খালি ঠাইবোৰ পূৰ কৰিব লাগে এতিয়া প্ৰথমটো তোমালোকৰ আনাৰ যেটো তোমালোকৰ কৰি দিছে কিতাপত হয় সেকেন্ডটো তোমালোকৰ আম এটো আমটো মই কৈ দিছো চোৱা আ আৰু তোমালোকে খালি ঠাইটোত ম বহাই দিবা ওকে নেক্সটটো তোমালোকৰ উল্লু উটো দিয়াই আছে খালি ঠাইত লয়লাল লো বহাই দিবা দেন তোমালোকৰ উট মই পৰাই দিছো চোৱা মনিয়াত হ'ব দেন তোমালোকৰ অখলিটোত খ আৰু ল দীঘলি হ'ব পিছত অৰতটোত ও আৰু ৰ পিছত ত হ'ব যদি মোৰ হাতৰ আখৰ ধৰা পোৱা নাই তোমালোকে চিন্তা নকৰিবা ইয়াৰ পৰা চাই ল'ব পৰা উল্লু স্পেলিংটো এটো ঠিক আছে উট স্পেলিংটো এটো পিছত অখলি স্পেলিং এটো অৰাত স্পেলিং এটো তোমালোকে ইয়াৰ পৰা চাই ল'ব পৰা এতিয়া নেক্সট তোমালোকৰ 2 নম্বৰখিনি তোমালোকক বেলেগ একো কৰিব দিয়া নাই জাস্ট পঢ়িব দিছে মানে স্বৰ বৰ্ণ কেইটামান দিছে অ আ ছোটা উ বড়া উ পিছত উ ঔ এটা দিছে এইকেইটা তোমালোকক পঢ়িব দিছে সো পঢ়িবা মই পঢ়িটো দিলোই আকৌ বা পঢ়ি দিছো অ আ ছোটা উ বড়া উ দেন উ আৰু এটো ঔ এতিয়া নেক্সট 3 নম্বৰখিনি তোমালোকক পঢ়িব দিছে অডি কেটামান শব্দ বনাই দিছে যেনেকৈ আদি কেটামান শব্দ বনাই দিছে ইডি দিছে পঢ়িব দিছে মই পঢ়ি দিছো তোমালোকে শুনি যোৱা অডি আমৰুদ হ'ব অডি অদৰক অডি অজগৰ অডি আসাম ঠিক আছে নেক্সট তোমালোকৰ আদি কি দিছে চোৱা আদি আম আদি আকাশ আদি আগ আদি আলু তোমালোকে পাৰিলে লিখিও প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ হাতৰ আখৰ ভাল হ'ব আৰু লগতে তোমালোকৰ স্পেলিংবোৰো পাৰিবা এটা নেক্সট তোমালোকৰ উডি কৰিব দিছে চোৱা উডি উপৱন মানে বাগিচা উডি উদৰ উডি উজালা উডি উল্লু এইকেইটা নেক্সট তোমালোকৰ এইটো ছোটা উ আছিল এইটো বড়া উডি উব উৰু ওপৰ দেন উন ঠিক আছে তোমালোকে চাই পঢ়িবা নেক্সট এটো দি কি হ'ব ওট অৰ্তি অখলি ওল নেক্সট ঔদি ঔজাৰ ঔৰাত ঔলাদ ঔষধ এতিয়া এইখিনি হৈ গ'ল নেক্সট 4 নম্বৰখিনি তোমালোকক লিখিব দিছে খালি যেনেকৈ উ আৰু ইয়াতো উ লিখিছে ইয়াতো উ লিখিছে তেনেকৈ তোমালোকক এইটো ছোটা উ আছিল এইটো বড়া উটো
লিখিব লাগে ঠিক আছে বৰাউটো ইয়াত লিখিবা অটো ইয়াত লিখিবা তেনেকৈ লিখিবা মানে আখৰ প্ৰেক্টিছৰ কাৰণে দিছে আৰু এইবোৰ অ'কে কৰিবা তোমালোকে 5 নম্বৰখিনি তোমালোকক আকৌ খালী ঠাই পূৰ কৰিব দিছে ছবিবোৰ চাই চ' লয়েল লুটো দি দিছে আৰু আগত তোমালোকে উ বহাই দিবা উল্লু হৈ যাব তেনেকৈ উন এইটো বৰাউ এইটো ছোটাও আছিল এইটো বৰাউ এইটো হ'ল তোমালোকৰ উ ঠিক আছে ইয়াত উ বহাই দিবা এইটো আ বহাই দিবা এইটো অ বহাই দিবা এইটো ঔ বহাই দিবা ঠিক আছে এটা যদি এইকেইটা স্পেলিং ধৰা পোৱা নাই চিন্তা নকৰিবা ইয়াতে আছে চাই ল'বা এই যে মই তোমালোকক পঢ়ালোঁ ইয়াতে আছে ইয়াত যে এইকেইটা পঢ়ালোঁ যে ইয়াতে তোমালোকৰ আছে বিচাৰি ল'ব পাৰা ঠিক আছে যেনেকৈ চোৱা উল্লুটো ইয়াত আছে পিছত অখলিটো ইয়াত আছে ঠিক আছে পিছত অৰতটো ইয়াত আছে পিছত উনটো ইয়াত আছে তেনেকৈ তোমালোকৰ আগটো ইয়াত আছে অমৰুদটো ইয়াত আছে তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা যদি স্পেলিং ধৰা পোৱা নাই নেক্সট 6 নম্বৰখিনি আকৌ পঢ়িব দিছে তোমালোকক এতিয়া ছোটা ই বৰা ই এ আৰু ঐ এইকেইটা দি শব্দ দিছে এই শব্দবোৰ পঢ়িব দিছে আহা পঢ়ো ছোটা ই দি কি হ'ব ইমলি হ'ব ইনাম হ'ব ইমাৰত হ'ব বৰা ই দি কি হ'ব ইখ ঈদ ইশ এ দি হ'ব এক এৰি এক তাৰা ঐ দি হ'ব ঐনক ঐলান ঐৰাৱত ঠিক আছে এইকেইটা এতিয়া এইকেইটা পঢ়ি পেলাই তোমালোকক এইকেইটা উত্তৰ দিব দিছে খালী ঠাই পূৰ কৰিব দিছে মই পূৰ কৰি দিছোঁ চোৱা ইয়াত কি হ'ব তোমালোকৰ বৰা ই এইটো বহিব ঠিক আছে এই চোৱা ইখ দেখিছা গতিকে ইখ আৰু ইয়াত চোৱা ইশ গতিকে ইশ এইটো হৈ গ'ল তাৰপৰা চাইছে লিখিব পৰা দেন ইয়াত বহিব ছোটা ই ইমলি কাৰণ ইমলি স্পেলিংটো এইটো হয় দেন ইলাচ তেনেকৈ ইয়াত বহিব এ আৰু ইয়াত বহিব ঐ স্পেলিংবোৰ ইয়াতে আছে চাই ল'বা ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আছাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী ইয়াত একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আমি নেক্সট তোমালোকৰ এইখিনি লৈ যাওঁ এইখিনি তোমালোকৰ অখিনি লিখিব দিছে চিম্পল ঠিক আছে এতিয়া তোমালোকৰ এই পাৰ্টটোত 10 নম্বৰ কুৱেশ্যনটোত এইটো কুৱেশ্যন নহয় অৱশ্যে জাষ্ট পঢ়িব দিছে তোমালোকক এই দিয়া আছে আৰু খিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ তোমালোকে এবাৰ প্ৰথমবাৰ ক্লাছ 6ত হিন্দী পাইছা ন চ' এই খিনি আহিবই তোমালোকৰ পৰীক্ষাত ধুনীয়াকৈ খিনি পঢ়িবলৈ আৰু লিখিবলৈ প্ৰেক্টিছ কৰিবা মই পঢ়াই দি আছোঁ তোমালোকে মোৰ পৰা শুনি পঢ়িব পাৰা আৰু লিখিবলৈ তোমালোকে নিজে প্ৰেক্টিছ কৰিবা আ ছোটা ই বৰা ই छोटा उ बड़ा उ री ए ओई उ औ अं আহ ঠিক আছে এইকেইটা শুনি প্ৰেক্টিছ কৰা পঢ়িবলৈ
আৰু তাৰপৰা চাইছে ইয়াত বহোৱা তোমালোকে অ পিছত কি আহিব অ পিছত আ আহিব আ পিছত ই আহিব ছটা ই পিছত কি হ'ব পিছত বৰা ই ঠিক আছে ইয়াৰ পৰা চাইছে লিখিব পৰা ধুনীয়াকৈ পিছত মই এইটো কৰি দিছোঁ বাৰু ছটা উ পিছত কি আহিব বৰা উ পিছত ৰি এ পিছত কি আহিব পিছত ঐ আহিব হয় পিছত উ আৰু পিছত ঔ অ'কে চ' মই কৰি দিলোঁ তোমালোকক বা তোমালোকে নিজেও ইয়াৰ পৰা চাই চাই কৰিব পাৰিলা হয় এতিয়া নেক্সট তোমালোকৰ 8 নম্বৰ আকৌ পঢ়িব দিছে পঢ়ি পেলাই এই 9 নম্বৰখিনি সলিউশ্যন কৰিব দিছে চ' 8 নম্বৰ ৰিডি কেইটামান শব্দ দিছে ৰিডি কি দিছে ৰিক্স ঋষভ ঋষি অ দি দিছে দুখ সৰি এইটো অ নহয় দেই এইটো অং অহ এইটো অহ ঠিক আছে অহ এইটো ইয়াত যে অ দেখা পাইছে যে এইটো অহ দি দিছে দুখ অতঃ ছ অং দি দিছে অংগ অন্দা অংগুৰ এতিয়া তোমালোকক তাৰপা চাই জাষ্ট বহাব দিছে যেনেকৈ এই খাল ঠাইটোত ৰি বহাব দিছে ৰি বহাবা এই খাল ঠাইটোতো ৰি বহাব দিছে ৰি বহাই দিবা চাই পিছত এই খাল ঠাইটোত অং বহাব দিছে অং বহাই দিবা এই খাল ঠাইটোত এইটো তোমালোকৰ অহৰ চিনটো বহাব দিছে ঠিক আছে দুটা চিন দি দিবা নেক্সট 10 নম্বৰখিনিতো ক'লোৱে মই অ আছে স্বৰবৰ্ণ হয় 11 নম্বৰখিনিও সেম স্বৰবৰ্ণ একেই পঢ়িবা তোমালোকে 12 নম্বৰখিনি তোমালোকক কৈছে যে এই যিবোৰ শব্দ দিছে গুলপীয়া বাকচবোৰত তাৰ পৰা স্বৰবৰ্ণবোৰ বাছি উলিয়াই লিখিব দিছে যেনেকৈ অমল শব্দটোত স্বৰবৰ্ণ কি আছে অ আম শব্দটোত স্বৰবৰ্ণ কি আছে আ তেনেকৈ ইমাৰত বাকী শব্দকেইটাৰ কাৰণে মই লিখি দিছোঁ স্বৰবৰ্ণবোৰ বাছি চাব পৰা ঠিক আছে ই ৰি মানে এইটো ছটা ই এইটো ৰি এইটো বৰা ই এইটো বৰা উ এইটো ছটা উ এইটো ঔ উ এইটো ঔ এইটো ঐ ঠিক আছে মই বাছি লিখি দিছোঁ তোমালোকে চাবা নেক্সট 13 নম্বৰ তোমালোকৰ আন্তাক্ষৰী খেলিব দিছে চ' তোমালোকে খেলিবা আন্তাক্ষৰী মানে তোমালোকক ই দি পেলাই কেইটামান শব্দ ক'ব দিছে তোমালোকে ক'বা ইয়াত দুটা দি দিছে আৰু তোমালোকৰ যদি পাৰা লিখিবা বাকী নেলিখিলে একো নাই এইটো ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে দেন বৰা ই দি এটা শব্দ লিখি দিছে ইছ মই আৰু এটা লিখি দিছোঁ ঈদ আৰু যদি লিখিব মন আছে লিখিব পাৰা তোমালোকে এইবোৰৰ পৰা হেল্প ল'ব পাৰা ইয়াত যেনেকৈ ৰি দি শব্দ দিছে অ দি অং দি যেনেকৈ ইয়াত ই ইত্যাদি শব্দ দিছে ইয়াত চাই লিখিব পাৰা ঠিক আছে বাকী ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে এইটো নাহে চ' মই কেইটামান লিখি দিছোঁ চোৱা ই দি ঈদ লিখিছোঁ এ দি এক লিখিছোঁ ঐ দি ঐলান লিখিছোঁ ৰি দি ঋষভ লিখিছোঁ অং দি অংগুৰ লিখিছোঁ চ' যাক লাগে লিখি লোৱা বাকী ইম্পৰ্টেণ্ট নহয় 14 নম্বৰ তোমালোকক আকৌ পঢ়িব দিছে যে এই চিনটো ক'ত ব্যৱহাৰ হয় ঠিক আছে ডাক্তৰত ব্যৱহাৰ হয় ৰকেটত ব্যৱহাৰ হয় কাফিত ব্যৱহাৰ হয় কলেজত ব্যৱহাৰ হয় হকীত ব্যৱহাৰ হয় অফিচত ব্যৱহাৰ হয় চ' এইটোৱে আৰু নেক্সট 15 নম্বৰটো তোমালোকৰ শব্দ অৰ্থ আহিব পাৰে পৰীক্ষাত তোমালোকৰ ঠিক আছে এটা শব্দ দি দিব যেনেকৈ ইখটো দি দিব তোমালোকক তাৰ অৰ্থটো লিখিব লাগিব তাৰ অৰ্থটো কি গন্দা তেনেকৈ লিখিব লাগিব চ' ইম্পৰ্টেণ্ট হয় আহিব পাৰে মেইনলি তোমালোকৰ এই সৰু শব্দবোৰ আহে যেনেকৈ ইখটো আহিব পাৰে ঐনাকটো আহিব পাৰে ঠিক আছে মাগাৰটো আহিব পাৰে যদি মাগাৰটো আহে এটা লিখিলে হ'ল কিন্তু নহ'লে প্ৰাণটো যিকোনো এটা লিখিলে হ'ল দুটা লিখা দৰকাৰ নাই চ' এইখিনি আছিল আজি ভিডিঅ'টো মই আকৌ কৈ দিওঁ তোমালোকক ইম্পৰ্টেণ্ট কোনবোৰ ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ এই কবিতাটো তোমালোকে 8 বা 10 খাৰি মুখস্থ কৰিবা দেন এনেকুৱা আহিব পাৰে তোমালোকৰ ঠিক আছে পিছত তোমালোকৰ এনেকুৱা কিছুমান শব্দ লিখি দিব তোমালোকক আকৌ লিখিব দিব পাৰে লিখিয়ে দিব জাষ্ট তোমালোকে চাই আকৌ লিখিব লাগে ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট আছে দেন তোমালোকৰ এই এনেকৈ দি দিব জাষ্ট তোমালোকে ছটা ই নে বৰা ই এ এইবোৰ বহাব লাগে এনেকুৱা আহিব একে ইজিলি প্ৰশ্ন আহিব কাৰণ প্ৰথমবাৰ তোমালোকে হিন্দী পাইছা ন পিছত তোমালোকৰ এনেকুৱা অ আখিনি পূৰ কৰিব দিব পাৰে কিন্তু এই অ আখিনি যে গোটেইখিনি লিখিব দিব এইটো খাটাং বেলেগ চোৱা নোচোৱা কিন্তু এই অ আখিনি খাটাং চাবাই বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেণ্ট বাকী এনেকুৱা আহিব পাৰে তোমালোকৰ শব্দবোৰ দি দিব তোমালোকক স্বৰবৰ্ণ বিচাৰি উলিয়াই লিখিব লাগিব এনেকুৱাবোৰ আহিব পাৰে চ' চাবা মেইন ইম্পৰ্টেণ্ট নহয় খালি এইকেইটা 13 নম্বৰ ইম্পৰ্টেণ্ট নহয় বাকী 14 নম্বৰটো পঢ়িবই দিছে খালি লিখিবতো দিয়া নাই তোমালোকৰ পৰীক্ষাটো লিখিব নাহে 13 নম্বৰটো খালি ইম্পৰ্টেণ্ট নহয় ঠিক আছে বাকী এইবোৰ যোনবোৰ আছে এইবোৰ ইম্পৰ্টেণ্ট হয় আৰু যোনবোৰ পঢ়িব দিছে এইবোৰতো নাহে পৰীক্ষাত হয় চ' এইখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ কি ভিডিঅ' লাগে কমেণ্টত ক'বা নেক্সট ভিডিঅ'ত মই তোমালোকক পাৰ্ট 3 নাম হ'ল
ধৈৰ্য কা পাঠ এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম আৰু একেবাৰে সহজ সৰল ভাষাত সৰু সৰুকৈ ইজিলি দিম যাতে তোমালোকে সোনকালে সহজে মুখস্থ কৰিব পৰা চ' এনেতো মই দিম এই পাঠটো কিন্তু যাক যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো সামৰণি মাৰোঁ বাই